যে ভগৱন্তৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হিচাপে তেওঁ সমস্ত জীৱ জগতক পৰিচালনা কৰি আছে আৰু কৰি থাকিব। অৱতাৰবিলাকৰ মূল লক্ষ্য হ'ল দুষ্টক দমন, সন্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি প্ৰতিষ্ঠা। সকলো মহাভাৰতৰ যুদ্ধত যিমানখিনিক মাৰিবলগীয়া মাৰিলে, অৱশেষত থাকি গ'ল যদু বীৰসকল। এই যদু গণক যদি তেওঁ মাৰি থৈ নাযায়, তেতিয়াহ'লে তেওঁ দুষ্টক দমন কৰা কাৰ্যটো সম্পূৰ্ণ নহ'ব। সেয়েহে তেওঁৰ ইচ্ছা অনুসৰি যদুগণক নিশেষ কৰাৰ পৰিকল্পনাৰে সৈতে তেওঁ সেই অমংগলৰ হাত সাৰিবৰ কাৰণে সকলো যদুগণকে ক'লে যে যিটো প্ৰবাস তীৰ্থত গৈ চন্দ্ৰই যক্ষ্মা ৰোগৰ পৰা মুক্তি পাইছিল, যে শহুৰেকৰ অভিশাপৰ পৰা তেওঁ নিজক বচাইছিল, সেই প্ৰবাস তীৰ্থত যদি আমি সকলোৱে গৈ স্নান কৰিবগৈ পাৰোঁ আৰু বিপ্ৰসকলক, বিশিষ্ট বিপ্ৰসকলক যদি আমি দান দিব পাৰোঁ, তেতিয়াহ'লে আমি এই দুৰ্গতিৰ পৰা মুক্ত হ'ব পাৰিম। এইটো স্বাভাৱিকতে শাস্ত্ৰৰ মত যে দানে দুৰ্গতি হৰণ কৰে। গতিকে কৃষ্ণৰ কথাত সকলো পতিয়ন গৈ সমস্তই গৈ বীৰদপে গৈ সেই প্ৰবাস তীৰ্থত স্নান কৰাৰ পিছত গো, সোণ, ৰূপ আদি সকলো বিপ্ৰসকলক দান দিয়াৰ পিছত তেওঁলোকৰ পৰিৱেশটো কেনেকুৱা হৈছে, ইয়াত উপমা এটা দিছে। যেনেকৈ বন্তি নুমাবৰ সময়ত এটা ডাঙৰকৈ উজ্জ্বলতা আহে, চাকি গছ নুমোৱাৰ আগতে এটা পোহৰ, ডাঙৰ পোহৰ আহি যায়, ঠিক তেনেকৈ তেওঁলোকৰো যদুবংশ ধ্বংসৰ প্ৰাক মুহূৰ্তত সেই অৱস্থালৈকে তেওঁলোক উন্নীত হৈছে। কেনেকৈ? তেওঁলোকে সেই দান দক্ষিণা কৰাৰ পিছত মদ্যপান কৰিলে। এতিয়া মদ্যপান আমি কিয় কৰিব নালাগে? আমাৰ শাস্ত্ৰৰ মতে আমাৰ উঠি অহা প্ৰজন্ম বা আমি সমাজত মদ্যপান কৰিব নালাগে। কিয় নালাগে? আমাৰ শাস্ত্ৰত কৈছে মাদ্যতি যত্তত মদ্যম, মদ খালে নিচা লাগে। বুধিলুম্পতি যত দ্ৰব্যম মদকাৰী তদোচ্যতে, যে যিটো বস্তু খালে, অৰ্থাৎ নিচা লগা বস্তু খালে আমাৰ সৎবুদ্ধি বিনাশ হয় আৰু অসৎ বুদ্ধি পালে আমাৰ মনটো গতি কৰে। সেইকাৰণে আমাৰ যিসকল জ্ঞানী লোক, বিশেষকৈ আমাৰ এই ক্ষেত্ৰত মহিলাসকলৰ মানে যিটো ভূমিকা, সেইটো সৰ্বশ্ৰেষ্ঠ বুলি কৈছে। আপোনালোকে সিদিনাখন গুৰুজনৰ দিনৰ এটা কথা নিশ্চয় শুনিছে যে গুৰুজনৰ দিনত বৰদোৱাত টেম্বুৱনী নদীৰ প্ৰবল বানপানীৰ কোবত সেই অঞ্চলৰ লোকসকল যেতিয়া হাৰাশাস্তি হৈছিল, বানৰ কবলত পৰি তেওঁলোকৰ মানে দুখ দুৰ্গতিৰ সন্মুখীন হৈছিল, তেতিয়া সকলোৱে একমুঠ হৈ সেই টেম্বুৱনী জান বন্ধাৰ প্ৰয়াস কৰিছিল। কিন্তু তেওঁলোক সফল হ'ব নোৱাৰিলে। সকলোৱে মিলিও টেম্বুৱনী জানটো বন্ধ কৰিব নোৱাৰিলে। অৱশেষত গুৰুজনৰ ওচৰ পালেগৈ। তেতিয়া গুৰুজনে কৈছিল যে তোমালোকে যদি এজনী সতী নাৰীৰ দ্বাৰা ব্ৰহ্মপুত্ৰৰ পৰা তিনিটা কাঠিৰ এপল পানী আৰু এপল পাৰৰ পৰা মাটি পেলাই দিব পাৰা, তেতিয়াহ'লে সেই টেম্বুৱনী জান বন্ধ হৈ যাব। সকলোৱে আনন্দত আত্মহাৰা হৈ ঘৰত গৈ চবকে ক'লেগৈ, কোনেও সাহস নকৰিলে। তিনিটা কাঠিৰ এপল পানী সতীত্ব গুণৰ প্ৰভাৱতহে পাৰিব, গতিকে যেই সেই নোৱাৰে। এতিয়া কোনেও সাহস নকৰিলে। অৱশেষত পূৰ্ণানন্দৰ ভাৰ্যা ৰাধিকাই ক'লে যে মই পাৰিম। স্বামীয়েতো সাহসেই কৰা নাছিল। দুইটাৰ মাজত বিতৰ্কই হৈছিল আৰু তেওঁলোকৰ বিতৰ্ক শুনি অনুচৰবিলাকে গৈ যেতিয়া গুৰুজনক ক'লে, গুৰুজনে ৰাধিকাক মাতি নিলে। মাতি নি ৰাধিকাক তেতিয়া সুধিলে, তুমি টেম্বুৱনী জান বান্ধিবৰ কাৰণে
তুমি সাহস কৰিছা, তোমাৰ কি কি সৎগুণ আছে। তেতিয়া তেওঁ সৎগুণৰ সম্পৰ্কে কৈছিল, জয়ন্তী বদতি প্ৰভু শুনিও গোসাঁই, সমভাৱে ভূতদয়া কৰোঁ সদায়। মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটো হ'ল ভগৱন্তৰ সৃষ্টি সমস্ত পঞ্চভৌতিক প্ৰাণীতে ভগৱন্ত আছে বুলি জানি মই সকলোকে দয়া মৰম স্নেহ কৰোঁ আৰু ৰক্ষণাবেক্ষণ দিওঁ। গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে। আৰু কি কৰা, স্বামী তপস্বামী জপস্বামী কৰোঁ ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিন্তু আন। মই সকলো সময়তে স্বামীৰ মংগল কামনা কৰোঁ, অমংগল মই কোনোদিন কামনা নকৰোঁ। বোলে বৰ সুন্দৰ হৈছে। আৰু কি কৰা, স্বামী বিনে পৰ পুৰুষক দাসীটো, কামভাৱে নাচাওঁ আৰু কথা কওঁ নাপাতো। মই স্বামীৰ বিনে পৰপুৰুষক কামভাৱে নাচাওঁ আৰু কথা নাপাতোঁ। ভাল উপদেশ দিয়া চলাওঁ স্বামীক, মাস মধ্যে একবাৰ কৰোঁ ৰতিক। পৰম ব্ৰহ্ম শক্তি বিনাশ কৰি অকালতে যাতে স্বামী দুৰ্বল হ'ব লগা নহয়, নিশকতীয়া হ'ব লগা নহয়, ৰোগৰ সন্মুখীন হ'ব লগা নহয়, স্মৃতি শক্তি যাতে অটুট ৰাখিব পাৰে, তাৰ কাৰণে মই তেওঁক ভাল উপদেশৰ দ্বাৰা পৰিচালনা কৰোঁ। বোলে বৰ সুন্দৰ হৈছে। আৰু কি কৰা, স্বামীক নুসুধি ক'তো নকৰোঁ গমন, স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন। স্বামী ঘৰত থকা অৱস্থাত মই স্বামীক আগতে নিদিয়াকৈ মই নিজে নাখাওঁ। বৰ সুন্দৰ হৈছে। আৰু কি কৰা, পালেও আনন্দ নাপালেও নাহি দুখ, দৈৱবশে জীৱা মিলে তাহাঁতে সন্তোষ। মই পালেও মোৰ দুখ আনন্দ নাই, নাপালেও দুখ নাই, ভগৱন্তই যি দিয়ে মই তাতেই আত্মসন্তুষ্টি থাকোঁ। বৰ সুন্দৰ হৈছে। আৰু কি কৰা, নেদুকাকো লজ্জা নকৰোঁ পৰাংমুখ, পৰ দুখে দুখী পৰ সুখে পাওঁ সুখ। মই কাকো লাজ অপমান ইটিকিং উপহাস নকৰোঁ, পৰৰ দুখত মই দুখিত হওঁ আৰু পৰৰ সুখ দেখিলে মই আনন্দ পাওঁ। বৰ সুন্দৰ হৈছে। আৰু কি কৰা, প্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ্মগণ, বাহিৰে ভিতৰে কৰোঁ গোময় সিঞ্চন। মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণমুক্ত কৰি। তাৰমানে আমাৰ গুৰুগৃহ মচা কোচা কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কৰিলে যিটো পুণ্য হয় সেইটো গণনা দিব নোৱাৰে। মহাভাৰতৰ ইক্ষ্বাকু বংশৰ 61 ৰজা জয়ধ্বজে নিজৰ গুৰুগৃহটো নিতৌ নিজে মচা কোচা কৰে। এদিন তেওঁ গুৰুগৃহ মচি ওলাই আহোঁতে ৰাতিপুৱাই পুৰোহিত বিধিসূত্ৰ নামৰ পুৰোহিতজনে আহি দেখা পালে। দেখা পাই তেওঁ আশ্চৰ্য প্ৰকাশ কৰিছে, এওঁতো 61 ৰজা, এওঁ দেশৰ সাৰ্বভৌম ৰজা, এওঁ বহুত চাকৰ নাকৰ আছে, তৎসত্ত্বেও এওঁ গুৰুগৃহটো নিজে কিয় মচিছে। ওচৰ চাপি গৈ সুধিলে, মহাৰাজ তুমিতো দেশৰ 61 ৰজা বোলে হয়, তুমিতো সাৰ্বভৌম ৰজা বোলে হয়, তোমাৰতো বহুত চাকৰ আছে বোলে হয়, তুমি চাকৰৰ দ্বাৰা নুমুচি তুমি গুৰুগৃহটো নিজে কিয় মোচা। তেতিয়া জয়ধ্বজে ক'লে যে পুৰোহিত তুমি বৰ ভাল প্ৰশ্ন কৰিছা। মই কিয় মচো শুনা, মই পূৰ্ব জন্মত যজ্ঞমাল্য নামৰ এজন বৈশ্য লোক আছিলোঁ। মোৰ নিতৌ কৰ্ম আছিল বেশ্যালয়লৈ যোৱা, পৰদ্ৰব্য হৰণ কৰা, আৰু এই অসৎ কামত আত্মনিয়োগ কৰা দেখি আমাৰ আভিজাত্য পৰিয়ালৰ বংশৰ মৰ্যাদা হানি হোৱাৰ ভয়ত পিতৃ মাতৃ ভাতৃগণে মোক মাতি আনি বুজালে
আৰু তেনে বেয়া কামৰ পৰা আঁতৰি আহিবলৈ মোক পৰামৰ্শ দিলে, অন্যথা আমাৰ বংশৰ মৰ্যাদা হানি হ'ব। মই পিতৃ মাতৃ ভাতৃগণৰ সৎ উপদেশখিনি শুনিলোঁ, কিন্তু মই তাত যিটো সোৱাদ আৰু আনন্দ পাইছিলোঁ সেইটো মই এৰিব নোৱাৰি পুনৰ সেই কামত আত্মনিয়োগ কৰা দেখি বংশৰ মৰ্যাদা হানি হোৱাৰ ভয়ত মোক পিতৃ মাতৃ ভাতৃগণে মৰিয়াই কিলাই তেজপুত্ৰ কৰি খেদি পঠিয়ালে। মই কান্দি কান্দি গৈ এখন অৰণ্যৰ মাজমজিয়াত প্ৰৱেশ কৰিলোঁ আৰু তাত গৈ দেখিলোঁ কোনোবা ঋষি মুনি যোগীগণে ঈশ্বৰক ধ্যান কৰি সিদ্ধি সাধন কৰি পৰিত্যক্ত এটা মন্দিৰ দেখা পালোঁ। আৰু মই তাতেই খন্তেক জিৰণি লওঁ বুলি ঠাইকণ মচি কাচি পৰিষ্কাৰ কৰি শুলোঁ, টোপনি গ'ল। কাল সৰ্পই দংশন কৰিলে, মোৰ মৃত্যু হ'ল। কিন্তু মই জীৱনৰ শেষ বেলা পৰিত্যক্ত হ'লেও ঈশ্বৰক উপাসনা কৰা ঠাইটো যে মই মচা কচা কৰি দিলোঁ, তাৰ পুণ্যৰ ফলত মোৰ প্ৰাৰব্ধ সকলো পাপ বিনাশ কৰি ভগৱন্তই এই জন্মত মোক ইক্ষ্বাকু বংশৰ ৬১টি ৰজা কৰি জন্ম দিলে। আৰু মই জাতিস্মৰ শক্তিৰ বলত সেই কথা উপলব্ধি কৰি তুমি কোৱাৰ দৰে বহুত চাকৰ নাকৰ থকা স্বত্তেও মই নামঘৰটো নিজেই মচোঁ। নামঘৰ বা মন্দিৰ মুচিলে কি হয় শুনা, হৰিৰ মন্দিৰ কৰে যিজনে মাৰ্জন, তাৰ যত পুণ্য হয় নাযায় গণন। নামঘৰ বা গুৰুগৃহ মচিলে যিটো পুণ্য হয় তাৰ হিচাপ মই তোমাক দিব নোৱাৰোঁ। জানিবা নাজানি কৰে মন্দিৰ মাৰ্জন, তাহাৰ সামফল্য হোৱে মনুষ্য জনম। কোনোবাই নাজানে নামঘৰটো সৰা মোচা কৰিলে পুণ্য হয়, কোনোবাই ক'লে তুমিয়ে সাৰি দিয়াচোন। গতিকে কাৰোবাৰ কথাতহে যেনিবা সাৰিলে, তেতিয়াও তেওঁ কি হ'ব, মানৱ জন্ম ধৰাৰ সাৰ্থক হ'ব। স্বজ্ঞানত কৰে যিটো মাৰ্জন মন্দিৰ, সৰ্ববাপ খণ্ডি হৈ ভৱ ভয় পাৰ। যি জানে যে নামঘৰ মচিলে বা সৰা পোছা কৰিলে পুণ্য হয়, তেওঁ এই মায়াময় সংসাৰৰ পৰাই মুক্তি লাভ কৰিব পাৰিব। কাৰোবাৰ অৱস্থা ভাল পকাৰে বনাইছে, কাৰোবাৰ অৱস্থা বেয়া খেৰ বাঁহেৰে বনাইছে। ধনিয়া কৰন্ত দিব্য হৰিৰ মন্দিৰ, ইষ্টক পাষাণৰ ৰূপ সুবৰ্ণ প্ৰাচীৰ। তীৰ্ণ কাষ্ঠ দিয়া কৰে দৰিদ্ৰে নিৰ্মাণ, তথাপি মাৰ্জন ফল দুয়োৰে সমান। আমাৰ পকা ঘৰ মুচিলে বেছি পুণ্য, কেঁচা ঘৰ মুচিলে কম, এইটো ব্যৱস্থাটো নাই। সেইকাৰণে অৰ্জুনক কৈছে, মূৰ গৃহে পুষ্পবাতি কৰিবা যতন, শ্ৰদ্ধাভাৱে মূৰ গৃহ কৰিবা লেপন। গৃহক লেপনতে মিতি কাৰো ৰেণু যত, সেহি কৰ্মে ভক্তি বাঢ়ে থাকে বৈকুণ্ঠত। অৰ্থাৎ আমাৰ গুৰুগৃহ বা নামঘৰ মচোতে হাতৰ আঙুলিৰ যিবোৰ সাজ তাত পৰি আহে, সিমান দিন পুণ্যৰ বলত বৈকুণ্ঠত নিবাস কৰিব পাৰে। গতিকে গুৰুজনে সেই দৰ্শনৰ কথা ওপৰত ভিত্তি কৰি ক'লে, তোমাৰ এই কথাত মই পৰম সন্তোষিত হৈছোঁ। আৰু তোমাৰ কিবা আছে নেকি? বোলে যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাকো কৰোঁ নিবাৰণ। যদি মোৰ স্বামীয়ে মোৰ চকুৰ আগত কিবা ভুল কাম কৰা দেখোঁ, মই তেওঁক মধুৰ বাণীৰে তেওঁক ভাল পথলৈ ঘূৰাই অনাৰ চেষ্টা কৰোঁ। বোলে কেনেকুৱা ভুল পথলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে যদি কলি থকা ঠাইলৈ যায়, কলি ক'ত থাকে? পৰীক্ষিতে কলিক নিগ্ৰহ কৰোঁতে 4টা ঠাই দিছিল। অলপ আগতে আমি আলোচনা কৰিছোঁ, মদ ভাং খোৱা, জুৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। বোলে মদ খোৱাত তুমি কিয় বাধা দিয়া? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম, মদকাৰী তদোচ্ছতে। যে সৎবুদ্ধি বিনাশ হয়, অসৎ বুদ্ধি ফালে গতি কৰে। গতিকে মোৰ স্বামীয়ে নিচাযুক্ত বস্তু খায়, যাতে সৎ বুদ্ধিৰ পৰা অসৎ বুদ্ধিৰ ফালে গৈ মানে অসৎ কৰ্ম কৰাৰ পাপৰ ভাগটো যাতে মই ল'ব লগা নহয়। কিয়নো বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্থখিনি। মই বিবাহ পাশত আবদ্ধ হোৱাৰ দিনাৰ লগে লগে মই অৰ্ধাংগিনী ৰূপে পৰিগণিত হওঁ। স্বামীৰ পাপ পুণ্যৰ আধা মই ভোগ কৰিব লগা হয়। গতিকে স্বামীৰ পাপৰ যাতে মই আধা অংশ পাব লগা নহয়, তাৰ কাৰণে মই তেওঁক ভাল উপদেশৰ দ্বাৰা পৰিচালিত কৰোঁ। বৰ সুন্দৰ হৈছে, যোৱা তুমি পানী আনা। প্ৰথমতে তেওঁ 3টা কাঠিৰ এপল' পানী আৰু এপল' মাটি দিবলৈ যেতিয়া নিৰ্দেশনা কৰিলে, তেওঁ যোগবলৈ গৈ 3টা কাঠিৰ এপল' পানী উঠাই আনোতে
প্ৰথমবাৰ 4 আঙুল পানী কমি আহিলে। তেতিয়া গুৰুজনে মাতি আনি ক'লে, ৰাধিকা তুমি বহুত সৎগুণৰ কথা মোক ক'লা, পিছে তুমি জীৱনত কিবা বেয়া কামো কৰিছা মোৰ আগত কোৱা। তেতিয়া ৰাধিকাই হাতজোৰ কৰি তেওঁ বেয়া কামৰ বিষয়ে কি বুলি ক'লে, নমস্কাৰ কৰি বোলে শুনিও বাপ কৰি আছোঁ মই এক গুৰুতৰ পাপ। মই জীৱনত এটা ডাঙৰ পাপ কৰিছোঁ। কি? আমাৰ স্বামী এন্তে গৃহে নাহি কয়, বহিনী জমাই আহি গৃহে মিলি লয়। স্বামী নথকা এটা দিনত ভনীজোৱাই আমাৰ ঘৰলৈ আহিল। তাৰপৰা কি হ'ল বোলে, আমি দুখীয়া মানুহ, নিতৌ ভাত ৰান্ধি পাত কাটি ভাত খাওঁ। ভাত ৰান্ধি আছোঁ পাত কাটি দেউতা নাই, তাকো কাটি বাকো কাচি দিলোঁ হোঁ পেলাই। মই ভাত ৰান্ধি আছিলোঁ, পাত কাটি দিয়া মানুহ নোহোৱাৰ কাৰণে ভনী জোৱাইকে পাত কেইখিলামান কাটা বুলি ভিতৰৰ পৰা লৰালৰিকৈ আহি কাঁচিখন দলিয়াই দিওঁতে বতাহত মোৰ উৰণিখন খহি গ'ল। কাঁচি দেওঁতে মূৰ মুখ জমাই দেখিল, এহি গুটি পাপ বাপ আমাৰ সিজিল। ভনী জোৱাই মোৰ মুখখন দেখিলে আৰু ময়ো ভনী জোৱাইৰ মুখখন দেখিলোঁ। অৰ্থাৎ গুৰুজনাৰ দিনত জেঠাহুৱেকে মানে ভনী জোৱাইৰ মুখলৈ চাই আৰু ভনী জোৱাইৰ জেঠাহুকৰ মুখামুখিকৈ কথা পতা নিয়মটো কঠোৰ আছিল। আজিকালি শিথিল হৈছে, কিন্তু উৰণি প্ৰথাটো আজিও আমাৰ সমাজত বিদ্যমান হৈ আছে। বিবাহ পাশত আবদ্ধ হ'লেই আইসকলে উৰণি ল'ব লাগে। উৰণিটো ভক্তিৰ প্ৰতীক আৰু জ্যেষ্ঠজনক সন্মানৰ প্ৰতীক। তেতিয়া গুৰুজনে ক'লে, ঠিক আছে, তোমাৰ সেই দুখটো মই খণ্ডন কৰিছোঁ, তুমি পানী আনা। দ্বিতীয়বাৰ পানী আনিলে 4 আঙুল পানী বেছি হৈ আহিলে আৰু 3টা কাঠিৰ এপল পানী আৰু এপল মাটি আনি যোগবলে টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল আৰু সেই জানটো আজিও শান্তি জান হিচাপে পৰিচিত হৈ ৰ'ল। এগৰাকী সতী নাৰীৰ সতীত্ব গুণৰ প্ৰভাৱে যদি বুৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ ঘৰখন, আমাৰ সমাজখন, আমাৰ পৰিৱেশটো আমি নোৱাৰিম কিয়? এই কথাবিলাক ইয়াৰ লগত জড়িত হৈ আছে। সেইকাৰণে এতিয়া কৃষ্ণই মায়াৰ প্ৰভাৱত সেই যদুবীৰসকলক মদ খোৱাৰ সুবিধা দি দিলে। মদ খোৱাৰ লগে লগে তেওঁলোক চব নিচাযুক্ত হৈ গ'ল। নিচাযুক্ত হোৱাৰ লগে লগে ইজনে সিজনক চিনি নোপোৱা হ'ল আৰু তেওঁলোকৰ মাজতেই মানে ঘোৰ কণ্ডলৰ সৃষ্টি হ'ল। গতিকে এই তথ্যটোৱে আমাক কি দেখুৱাইছে যে আমি সমাজত যাতে উঠি অহা প্ৰজন্মক কোনো কাৰণতে নিচাযুক্ত দ্ৰব্য খোৱাৰ ফালে যাতে আমি যাবলৈ দিব লগা নহয়, বা তাত যাতে আমি প্ৰতিবন্ধক ৰূপে আমি জ্যেষ্ঠসকলে তাৰ পৰা আঁতৰাই অনাৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব। তেতিয়াহে আমাৰ সমাজখন ব্ৰতি থাকিব পাৰিব। গতিকে নিচাযুক্ত বস্তু যদি আমাৰ প্ৰচলন হয়, তেতিয়াহ'লে আমি বুজিব লাগিব ভগৱন্তৰ মায়াই আমাক পতিত কৰাইছে। গতিকে মিছাৰ প্ৰতি আমাক আগুৱাই দিছে আৰু আমাৰ ধ্বংসৰ এটা সূচনা হৈছে। সেইকাৰণে আমি উঠি অহা প্ৰজন্ম বা সমাজখনক আমি নিৰাপত্তা দিবলৈ হ'লে, আমি ৰক্ষণাবেক্ষণ দিবলৈ হ'লে এই পথৰ পৰা আমি উঠি অহা প্ৰজন্মক ৰক্ষা কৰিব লাগিব। এই তথ্য আমাক দিছে।